গুৱাহাটীৰ পৰা অটো দূৰ আহিলোঁ, ক'তো যাম নাছিল। আহি এই ভকত গাঁওখনতহে তাকো দলঙৰ মাজতে জামটো লাগি গ'ল। দুইফালৰ পৰা গাড়ী আহিব দিছে, মাজতে জামটো লাগি গ'ল। গেলা গৰমত গেলি আছোঁ। আৰু এইফালে সৌন্দৰ্য উপভোগ কৰি থাকোঁতে এই খেতে আহি মোৰ সৌন্দৰ্যটো বেয়া কৰি দিছে। Guys, welcome back to my another vlog. YouTube channel আমাৰ। তাৰপিছত আমি 9 জনীমান জলহস্তীত দৌৰিব আহিছোঁ। 500 টকা হেয়া পাইছে আৰু কৈছে কি ঘৰৰ পৰা বোলে দেউতাই দি পঠিয়াইছে। ক'ৰবাত দিব পাব না। এতিয়া আমি যাম হোটেল, খুৱাব লাগিব। আজা জখিনি দৌৰিছে, জখিনি গাইছ মোবাইলটো বুঢ়া হ'ল। বিগ ব্ৰেকিং নিউজ গাইজ, আমি যিহেতু দুটা দল হৈ আহিছিলোঁ, মানে আমি এতিয়া এইটো দৌৰ প্ৰতিযোগিতা আছেতো, আমি দৌৰ প্ৰতিযোগিতা কৰিবলৈ যাম। আমি দুটা দল হৈ আহিছিলোঁ। আমি এইকেইটা আৰু সেইফালে এজনী আছে, কিন্তু সি দল বাগৰি গৈছে। ইয়াক শাস্তি এটা দিব লাগিব। সেইফালে দেখিছে নহয় 3 জনী আছে। এয়া আমাৰ দলটো বাগৰি সি বেলেগ দলত জইন গৈছে। নাই কিবা এটা ব্যৱস্থা কৰিব লাগিব। চেম চোলা পিন্ধি গাইছ বেছিকৈ গৈছে নেকি? তো আমাৰ পেট পূজা কৰা হ'ল। আমাৰ ঘৰতে দুইজনী সতিনী আছে, সিহঁতলৈ কিবা এটা লৈ আজি ভিডিঅ'টো সমাপ্ত কৰিম।